যিখন বিজেপি চৰকাৰ আছে এই বিজেপি চৰকাৰখনে জনজাতিসকলক প্ৰতি ক্ষেত্ৰতে বঞ্চনা কৰিছে। এই কথাটো আজি ৰাজপথৰ আন্দোলনে দেখুৱাই দিছে। কাৰণ আমি জনজাতিসকল খুব শান্ত হৈছে, কিন্তু সোণোৱাল কছাৰী অকল জনজাতি বাৰে অসম চৰকাৰে প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে। আজি সোণোৱাল কছাৰী যোৱা ১.৫ বছৰে অনুষ্ঠিত কৰিব নোৱাৰি অসম চৰকাৰে গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিপন্থী হিচাপে কাম কৰিছে। গতিকে আজি গণতান্ত্ৰিকভাৱে সোণোৱাল কছাৰী ৰাইজে ৰাজপথত আন্দোলন কৰিব লগা হয়। এখন গণতান্ত্ৰিক চৰকাৰে যিখিনি দায়িত্ব পালন কৰিব লাগিছিল, অসম চৰকাৰখনে যিখিনি দায়িত্ব পালন কৰিব লাগিছিল, কিন্তু এই অসম চৰকাৰে ভূমিপুত্ৰ জনজাতিসকলক বাৰে বাৰে বঞ্চনা কৰি আহিছে। সেয়া ট্ৰাইবেল ভংগ কৰাৰ লগতে সোণোৱাল কছাৰীসকলক স্থায়ী পৰিষদৰ নিৰ্বাচন যোৱা ১.৫ বছৰ অনুষ্ঠিত কৰিব নোৱাৰিলে। এখন অসম চৰকাৰে যদি নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাটো আটাইতকৈ লজ্জাজনক বিষয়। আজি আমি ৰাজপথত ওলাবলৈ বাধ্য হৈছোঁ, আৰু এই চৰকাৰখনে জনজাতিৰ যিখিনি দাবী কেতিয়াও তেওঁলোকে মানি ল'ব খোজা নাই। যাৰ কাৰণে আমি অনাগত ভৱিষ্যতৰ দিনত আৰু জনজাতি আন্দোলন হ'ব। তাৰ কাৰণে যদি কিবা ভুল হয়, তাৰ কাৰণে কিন্তু অসম চৰকাৰ জগৰীয়া হ'ব। আৰু এই অসম চৰকাৰে যদি আমাৰ দাবী মানি নলয়, আমি জিলা বন্ধৰ লগতে অসম বন্ধ কাৰ্যসূচী ল'বলৈ বাধ্য। গম পাইছে যে ২০২৪ চনৰ স্বায়ত্তশাসিত পৰিষদৰ ভংগ হৈছে। তাৰ পিছত আজি তাৰিখলৈকে অসম চৰকাৰে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত অসম চৰকাৰ নিৰ্বাচন ভংগৰ পিছত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে, কিন্তু তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিপৰীতে আমাৰ হাজাৰ প্ৰতিবাদকো নেওচি তেওঁলোকে এখন ইণ্টাৰিম কাউন্সিল আমাক জাপি দিলে। যি ইণ্টাৰিম কাউন্সিলৰ জৰিয়তে আমাৰ সোণোৱালৰ যি ৰাজনৈতিক ক্ষমতা তাক পংগু কৰিছে। গতিকে আমি অতি শীঘ্ৰে অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে যিমান সোনকালে পাৰে তেওঁলোকে আমাৰ নিৰ্বাচন অনুষ্ঠিত কৰক, আৰু বিশেষকৈ ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে আমাৰ নিৰ্বাচন অনুষ্ঠিত কৰক। নহ'লে সোণোৱাল ৰাইজে কিন্তু ২৬ চনত অসম চৰকাৰক এশিকনি দিবলৈ আমি সাজু আছোঁ। আৰু লগতে আমি সদায় ডিমাণ্ড কৰি আহিছোঁ যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক যিহেতু এক সাংবিধানিক গ্যাৰাণ্টিযুক্ত শাসন ব্যৱস্থাৰ মাজত নিদিয়া প্ৰদান নকৰাৰ কাৰণে আজিৰ তাৰিখত সময়মতে তেওঁলোকে ইলেকশ্যন অনুষ্ঠিত কৰা নাই। গতিকে আমি 6 চিডুলযুক্ত এক সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ বিচাৰি আমাৰ এই সংগ্ৰাম অব্যাহত আছে আৰু অব্যাহত থাকিব।